নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো কেনে আছে? আশা কৰোঁ সকলো ভালে আৰু মোৰ ভালে। আজি দুপৰীয়া আহাৰ থালিখনৰ পৰা আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ পৰা একে কাম বন কৰি টিফিন বনাই ল'ৰাক স্কুল পঠালোঁ। পঠাই নিজেও খাই কৰি এতিয়া আকৌ দুপৰীয়া ভাত চাত বনাই এতিয়া নিজে খাব লৈছোঁ। আৰু কি বনাইছোঁ, এইফালে বইলিং এটা লৈছোঁ, এয়া তিতা ফুল আৰু এইফালে জাতিলাও বাকলি ভাজি মোৰ বহুত ভাল লাগে। আৰু এইফালে জাতিলাও ভাজি আৰু এইফালে লাই শাক আৰু মাছৰ তৰকাৰী। কেনেকুৱা লাগিছে জনাবচোন। মই কিন্তু বহুত ভাল দেখিছোঁ আৰু আপোনালোকে কেনেকুৱা দেখিছে জনাব। আৰু লাই শাক মাছৰ তৰকাৰীখন ক'বই নালাগে। এইফালে শেৱালি ফুলৰ তিতা চব্জি খাই কোনে ভাল পায় জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ আৰু শেৱালি ফুলৰ ভিডিঅ' মই আপোনালোকক দিয়ে আছোঁ। আৰু লাও বাকলিৰ কথাটো ক'বই নালাগে, সকলোৱে খায়। মই আজি এনেকৈয়ে বনালোঁ আৰু বনাই ধুমাধুম খাই কৰি ল'ৰাক স্কুললৈ টিফিন দিব যাওঁ আৰু তাক টিফিনটো খুৱাই থৈ আহিবলগীয়া হয়। ৰাতিপুৱা দিয়ে পঠাইছোঁ আৰু দুপৰীয়া এতিয়া ছুটিৰ পিছত টিউশ্যন আছে। টিউশ্যনৰ কাৰণে ছুটিৰ পিছতে আকৌ ভাতটো তেনেকৈ খুৱাই থৈ আহোঁগৈ। তাৰপিছত টিউশ্যনত বহে। টিউশ্যনৰ পৰা 5টা বজাত ছুটি হয় আৰু একেবাৰে ছুটি হোৱাৰ পিছত লৈ আহিম। সেইকাৰণে ধুমাধুম ভাতকেইটা খাই লৈছোঁ। আৰু ভাতকেইটা যে খাবলৈ ইমান ধুনীয়া হৈছে গম পাইছেনে? আৰু মই নক'লেও হ'ব, আপোনালোকে সকলোৱে জানে এইকেইটা বস্তু কিমান ভাল লাগে। বহুত তৃপ্তিৰে ভাতকেইটা খাইছোঁ, সঁচাকৈ বহুত সোৱাদ লাগিছে দেই। আৰু ধুমাধুম খাই কৰি এতিয়া স্কুললৈ ওলাই আহিলোৱে। যেনেকৈ ল'ৰাক এতিয়া ছুটি দিব আৰু ছুটিৰ পিছত তাক ভাতকেইটা খুৱাব লাগিব, কাৰণ ৰাতিপুৱা 7:30 ওলাই আহে, দিনটো লঘনে ভোকে স্কুলত থাকে। টিফিন দিয়ে পঠাওঁ, তথাপি সেইবিলাক টিফিন সি খাবলৈ নিবিচাৰে। তথাপি ভাতকেইটা খোৱা অহাৰ পিছত চিন্তা নাই আৰু, কাৰণ টিউশ্যন যেতিয়া 5টালৈকে হ'ব ঘৰলৈ নিনো। ঘৰলৈ নিলে দেৰি হৈ যায়গৈ টিউশ্যন আহোঁতে। এইফালে ল'ৰাক ভাত খুৱাই আছোঁ, চাওকচোন। হটকেছতে ভাতকেইটা লৈ আহিছোঁ আৰু তাক ভাত খোৱালে বহুত দিগদাৰ বুজিছেনে। আৰু সি খালী ভাত নাখায় আৰু শাকৰ তৰকাৰী এটা দেখি গোটেইটো মুখখন হেঁকুৰি আছে। যেনে তেনে তাক ভাতকেইটা খুৱাই লওঁ আৰু তাক বাই দিবৰ কাৰণে সি বাই দিছে। ভাতকেইটা খোৱাৰ পিছত নিশ্চিন্ত এতিয়া চাওকচোন কেনেকুৱা হৈ গৈছে দিনটো। আৰু ককাইকে ভিডিঅ' কৰা দেখি সি লাজ কৰিছে, নকৰিবি নেকি কৈ আছে, ভিডিঅ' নকৰিবি। কিন্তু ককাইকে কৈ থকা দেখি গোটেইটো একেবাৰে লাজতে হেৰি হৈ গৈছে, থাপ মাৰি ধৰিব ধৰিছে। কিন্তু সঁচাকৈ কষ্ট নকৰিলেও উপায় নাই, কাৰণ কষ্ট কৰিলেহে ফল পোৱা যায় বুলি কয়। আজি সৰুৰ পৰা কষ্ট কৰাৰ কাৰণে সি আজি এইখন স্কুলত পঢ়িবলৈ পাইছে আৰু ভাল হওক বুলিয়ে পঢ়াইছোঁ, কাৰণ স্কুলখনৰ বহুত নাম আছে, বহুত ভাল। আৰু টিউশ্যনত ইয়াত থৈ কৰি আহিলোঁ, বহীখন দি থৈ আহিলোঁ। আৰু পৰিৱেশটো চাওকচোন কিমান ভাল লাগিছে। গোটেই সেউজীয়া গছ গছনি কি ধুনীয়াকৈ ৰাখিছে স্কুলখন। সঁচাকৈ স্কুলখনত আহিলে ঘৰলৈ যাবই মন নাযায়, ইমান ভাল লাগে পৰিৱেশটো। আৰু সকলোখিনি মানুহে ইয়াত বহুত ভাল লাগে, সেইকাৰণে একেবাৰে লৈ যাম বুলি ইয়াতে থাকিলোঁ। আৰু সেউজীয়া গছৰ তলত বহি, ছাঁৰ তলত বহি ইমান ভাল লাগিছে। আৰু ইয়াৰ স্কুলখনৰ ভিতৰখন চাওকচোন কিমান ভাল লাগে, ইমান চাফ চিকুণ কৰি ৰাখে। সঁচাকৈ বহুত ভাল লাগে। আৰু যিসকলৰ ল'ৰা ছোৱালী পঢ়িছে সকলোতো জানেই, মই ক'বই নালাগে। আৰু বাহিৰৰ পৰিৱেশটো চাওকচোন কিমান ভাল লাগিছে। এইফালে বহীখন দি কৰি ওলাই আহিলোঁ। ওলাই আহি পেলাই একেবাৰে তাক লৈ যাম বুলি অকণ পৰ ৰখি দিম। এতিয়া ৰখি পেলাই ঘৰলৈ লৈ যামগৈ। আৰু সন্ধিয়া হ'ল, ঘৰ পাই গ'লোহি, 5:30 বাজিল। চাওকচোন ইমান দেৰি হৈ গ'লগৈ। আজি অকণমান দেৰিয়ে হ'ল, বা যি কি নহওক, ল'ৰা ছোৱালী ভাল হ'ব হ'লে অকণ কষ্ট কৰিবই লাগিব। সকলো মাক দেউতাকে সেইটো চিন্তা থাকে, কাৰণ ল'ৰা ছোৱালীটো ভাল হওক বুলি। আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব